हेलो दोस्तों, वेलकम टू माय चैनल। मेरे चैनल पे आप लोगों का बहुत बहुत स्वागत है। आप सभी को नारी दिवस का हार्दिक शुभकामनाएं। दोस्तों, आज विश्वनाथ जिला के मुनावाड़ी बागान में असम उड़िया विश्वनाथ जिला महिला समिति तथा मुनावाड़ी प्राथमिक महिला समिति और मुनावाड़ी राज्य के सहयोग में नारी दिवस उद्यापन के लिए एक प्रोग्राम रखा गया है और इस प्रोग्राम में मुझे सभानेतृत्व करने के लिए बुलाया गया है दोस्तों। तो इसीलिए मैं यहाँ पर उपस्थित हुई हूँ। दोस्तों, हमारे जो गांव अंचल है, चाय बागान के अंचल है, उसके जो हमारी महिलाएं हैं वो कैसे ये प्रोग्राम कर रहे हैं आप लोग भी देखिएगा और कमेंट करके ज़रूर बताइएगा दोस्तों प्रोग्राम कैसा हुआ है। आज हम लोगों ने समाज सेविका को भी यहाँ पर बुलाए हैं जिनका भाषण सुन के अच्छा लगेगा आप लोगों को। तो चलिए दोस्तों, देखते हैं। दोस्तों, प्लीज़ वीडियो को लाइक, शेयर एंड सब्सक्राइब कर दीजिएगा और मुझे सपोर्ट कीजिएगा प्लीज़। এইটো লোৱাচোন কৈছে পেলাই ন নাই দেখো देखो এটা है ना ভিডিও করা দেখা নি দিয়া মানুহ দেখা দিয়া প্ৰথম কথা হয় না পিছত ঠিকান হ'ব হ'ব বিয়া লিষ্ট চিকিৎসা বিষয়া এলিজা ডেকা বাইদেউ তেখেতক আমি বিশিষ্ট অতিথি ৰেখাখাৰত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। সদৌ অসম উড়িয়া মহিলা সমিতি বিশ্বনাথৰ সৌজন্যত আৰু মোনাবাৰী মহিলা সমিতি আৰু মোনাবাৰী ৰাইজৰ সহযোগত আজি যি সকলো
কাম বনতেই ব্যস্ত। আমাৰো যে এটা বিশেষ দিন আছে, আমি যে নাৰী হ'লেও আমি যে ওলাই আহিব লাগে, সকলোতে আগভাগ ল'ব লাগে, এই কথাটো আমি ভাবিবই পৰা নাছিলোঁ। কিন্তু লাহে লাহে আজি এই দিনটোত আমি উপস্থিত হৈছোঁহি। আমি যদি উভতি চাওঁ 100 বছৰো আগত 1908 চনতেই মহিলাসকলৰ জাগৰণ হৈছিল। সেয়া আমাৰ ইয়াত নহয়, নিউয়ৰ্কত। তেতিয়া তাৰ মহিলাসকলে, মই ক'ব কৈছোঁ মানে ইয়াৰ ইতিহাসটো কেনেকৈ এই নাৰী দিৱসটো হ'ল। তেতিয়া কি হৈছিলে, আমাৰ নাৰীসকলে তেওঁলোকে যেতিয়া কাৰখানাত কাম কৰিছিলে, তেওঁলোকে কাৰখানাত কাম কৰোঁতে পুৰুষতকৈ তেওঁলোকক মজুৰি কমকৈ দিছিলে আৰু মহিলাসকলে অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰিবলগীয়া হৈছিলে। তেওঁলোকৰ কামৰ সময় বেছি আছিলে। তাৰমানে পুৰুষ আৰু মহিলাৰ মাজত যথেষ্ট বৈষম্য আছিলে। আৰু তেতিয়া মহিলাসকলে ভোটৰ অধিকাৰো নাছিল। এতিয়াতো আমি ভোট দিবলৈ যাব পাৰোঁ, হয়নে নহয়? কিন্তু সেই সময়ত আমাৰ মহিলাসকলৰ ভোটৰ অধিকাৰো নাছিল। তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে তেওঁলোকক ভবা হৈছিলে। আৰু তাৰ কাৰণে তেতিয়াই, আজি ভাবক 100 বছৰতকৈও বেছি আগত, তেতিয়া তাৰ মহিলাসকলে 1500 মহিলাই নিউয়ৰ্কত তেওঁলোকে ৰেলী কৰি ওলাই গৈছিলে ইয়াৰ প্ৰতিবাদ কৰি। আৰু তাৰপাছত 1910 চনত জাৰ্মানী ৰাজনীতিবিদ এগৰাকী ক্লাৰা জেটকিন, সেইগৰাকী মহিলাৰ কাৰণে এটা দিন লাগে বুলি তেখেতে এটা প্ৰস্তাৱ আগবঢ়াইছিলে যে আমাৰ মহিলাৰ কাৰণে এটা দিনৰ প্ৰয়োজন। আৰু 1911 চনৰ 19 মাৰ্চ তাৰিখত আমি এদিন নাৰী দিৱস পাতিলেই নহ'ব। মই আমাৰ উঠি অহা যুৱতীসকলক উদ্দেশ্যি কথাখিনি ক'ব খুজিছোঁ যে আমি 8 মাৰ্চৰ দিনাখন নাৰী দিৱস পালন কৰিছোঁ, নাচ গান কৰিছোঁ। সেইটো কৰিলে আমাৰ সীমাবদ্ধতাটো ৰখাটো উচিত নহয়। ই এক আন্দোলন। আমি নাৰীক আগুৱাই নিব লাগিব। এতিয়াও বৰ্তমান আমাৰ কি হৈ আছে, দেশত কি হৈ আছে, কন্যা শিশুবিলাকক হত্যা কৰা হয়। ভাৰতৰ কিছুমান ৰাজ্যত ছোৱালীৰ সংখ্যাটো কমি গৈছে। ছোৱালী জন্ম হোৱাৰ লগে লগে কন্যা শিশুক হত্যা কৰা হয়। কাৰণ ছোৱালীজনী ডাঙৰ হ'লে ছোৱালীজনীক বিয়া দিওঁতে কি দিব লাগিব, যৌতুক দিব লাগিব। গতিকে মাক বাপেকে ছোৱালীৰ সেই দায়িত্বটো
আমি একটি সম্মান জানাম। মানপত্ৰ প্ৰতিশ্ৰী মহেন্দ্ৰ তাঁতী মোনাবাৰী নাগৰিকা বিশ্বনাথ অসম সেই সমাজ বিজয়ী আমন্ত্ৰণ ৰক্ষা কৰি দুয়োগৰাকী বাইদেউ আজি আহিছে। গতিকে দুয়োগৰাকী বাইদেৱে আমাৰ চাহ বাগিচাৰ মানুহক ভাল পাই কাৰণেই আহিছে। বহুত ডাঙৰ এটা হাত চাপৰি মাৰক, কাৰণ নহ'লে মই সাধাৰণ প্ৰতিভা মোৰ মাতত সমাজ সেৱিকা বিহানী বাইদেউ, ডক্টৰ এলিজাবেথ বাইদেউ আৰু ইন্দ্ৰাণী বাইদেউক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ মহিলা সমিতি আমাৰ OMSK নাৰী দিৱসৰ বিষয়ে বহলভাৱে আপোনালোকৰ আগত দাঙি ধৰিছে। আপোনালোকে নিশ্চয় জানিব পাৰিছে, কাৰণ আমাৰ ডক্টৰ এলিজাবেথ বাইদেৱে নাৰী দিৱসৰ এই 8 মাৰ্চত যে কিয় পালন কৰা হয় তাৰ ইতিহাসটো দাঙি ধৰিলে। আমাৰ বিভামণি বাইদেৱে আমাৰ চাহ বাগিচা আৰু গাঁও অঞ্চলসমূহত চলি থকা অন্ধবিশ্বাসসমূহৰ বিষয়েও বহুত ধুনীয়াকৈ বিস্তৃতভাৱে তেখেতে দিছে বহুত, আৰু তেখেতসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। दोस्तों, नारी दिवस का ये प्रोग्राम आप लोगों को कैसा लगा कमेंट करके ज़रूर बताइएगा। और प्लीज़ दोस्तों वीडियो को लाइक शेयर एंड सब्सक्राइब कर दीजिएगा। थैंक यू।